গাইছ ৰাজীৱ দা মূৰ্তিটো হ'লে আৰু ভাল লাগিব। কি ক'ব বিচাৰে বিজেপি চৰকাৰক? যে বস্তুটো কিবা কোনোবাই চচি আছে চাগে, দেখিছে মিঠাই চচি আছে ভাই। কি খবৰ? আশা কৰোঁ চবেই ভাল, মোৰো ভাল। তো আজি আমি গৈ আছোঁ আমাৰ শদিয়াৰে টুপচিঙা গাঁও। মই টুপচিঙা গাঁৱৰে হয়। আমাৰ আজি ৰাজীৱ দাৰ নামত অপেনিং কৰিব দলংখন। তো আমাৰ মামা আহিব কোৱা শুনিছোঁ, তাকে যদি দেখা পাওঁ ভাল লাগিব। এতিয়া মোৰ লগত গৈ আছে আমাৰ মিতা। তো আগত চাওক বাছৰ ভিৰ পূৰা আজি, মানে গাড়ীত নাহোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু যিটো ধূলি দেখিছোঁ সেয়ে হ'লে আমাৰ আপাহঁতক লগ পাইছোঁ, চিনাকি কৰাই দিওঁ দেই গাইছ। ঐ অপেনিং কৰিলে আপা? ঐ আপা অপেনিং কৰিলে নাই? কৰিলে? আমি চাওঁগৈ এতে কৰি দিওঁ। দিয়ক অপেনিং কৰিলেই বোলে গাইছ। মোৰ কিন্তু অলপ দেৰি হৈছিলে, তিনিচুকীয়া যাব হৈছিলে কাম এটাত, সেইটো কাৰণে অলপ আহোঁ পাই দেৰি হ'ল। তো এতিয়া মিতাক লৈ মেলি দলংখন চাই আহোঁ ব'লক, আজি আপোনাক দেখাম। প্ৰথমবাৰ গাড়ীখন উঠাইছোঁ আমাৰ টুপচিঙা গাঁও, ৰাজীৱ দাৰ নামত অপেনিং কৰা। কিন্তু ৰাজীৱ দাই এতিয়ালৈকে চাইনবোৰ্ডখন দিয়া নাই ন মিতা? এই আগততো দিয়া নাই, মইতো কালিও আহিছোঁ। মূৰ্তি বনাব বোলে। তো একদম ভিউটো প্ৰায়ভাগ ভিডিঅ'ত দেখিলেই চাগে। মই আজি ফাৰ্ষ্ট টাইম কৰিছোঁ। মোৰ মানে দলংখন লৈ বহুত ভিডিঅ' বনোৱা হ'ল, সেইটো কাৰণে বনাব মন নগৈছিলে। আজি বনাইছোঁ এটা অপেনিং কৰাৰ কাৰণে। কেনে লাগিছে মিতা? বঢ়িয়া একদম বিজেপি চৰকাৰ মানে কামটো কৰিছে ন? ভাল লাগিছে। অকল বিজেপি চৰকাৰ মানে কামটোতো কৰিবই লাগিব ন, সেইটো কাৰণে আমি ভোট দি মানে জিকাইছোঁ বিজেপি চৰকাৰক। তো এতিয়া কামটো কৰিছে, তথাপিও ভাল লাগিছে বুলি। দলঙৰ তললৈ যাওঁ, তললৈ ন ওপৰলৈ যাওঁ। তো চাওঁ এইপিনি মানে অপেনিং কৰোঁতে এইখিনি ইয়াত বহিছিলে চাগে। আমাৰ মামা আহিলে নাই সেইটোৱে ধৰিব নোৱাৰিলোঁ। নমকা মামা আহিলে নাই? আহিলে যেতিয়া ডাঙৰীয়া কৰি দিলে। প্ৰথমবাৰ খোজকাঢ়িছোঁ আজি দলংখনত। মিতা একদম ঘপককৈ ডেভেলপ হৈ গৈছে ন, হয় নাই কচোন? আৰু এটা কথা, এইখন পুৰণি দলংখন আমাৰ বাঁহৰ, তাৰপিছত এইখনৰ পৰা এতিয়া অহা যোৱা হৈ আছে বৰ্তমান। তো তথাপি গাড়ী চাড়ী ওপৰৰ পৰা দিছে অহা যোৱা কৰিবলৈ। তো মিতা কিবা এটা ক'ব বিচাৰেনে? ভাল লাগিছে আৰু এতিয়া আগতে এইফালৰ পৰা আপোনালোকৰ গাঁৱলৈ গৈছিলোঁ হয় নাই, এতিয়া এইফালৰ পৰা যাব পাৰিম, গাড়ী চাড়ী যাব পাৰিব বঢ়িয়াকৈ, অটো চলিব, টুকটুকি চলিব। আগতেতো বেমাৰ চেমাৰ হ'লে একপাক ঘূৰি যাবলগীয়া হয় হস্পিটেললৈ। এতিয়া দলংখন হোৱাৰ পৰা বহুতখিনি সুবিধা হ'ব আৰু ভাল লাগিছে, মজা লাগিছে, ধুনীয়া লাগিছে। পিকনিক চিকনিক খাবলৈও পাৰিব ইয়াত যদি বেলেগত যায়। একদম এবাৰ লাষ্ট ডিচেম্বৰটো পিকনিক ইয়াততো মতলব মানুহ কমি নাছিলে। আমি ভাবিছিলোঁ 10টামান বজাত অপেনিং কৰিব বুলি, তো 4টামান বজাত কৰিব কোৱা শুনিছোঁ। এতিয়া আমাৰ মিতা 4টামান বজাত আহিব আছে। মামা আহিবি নাই? চাই লওঁ ন? এতিয়াতো মামা আহিব বোলে অম্বিকাপুৰ। মামা আহিলেতো মানুহ অভিয়াছলি হ'ব। কামাণ্ডো আৰু এটা অম্বিকাপুৰ একদম মজা, মতলব এই প্লেন চেন পৰিব নোৱাৰিব, কিন্তু সেইটো নাজানো। কিন্তু কামাণ্ডো অলপ কেম্প বনাই আছে ধুনীয়াকৈ, সেইটো অপেনিং আজি কৰিব বোলে। আৰু অমৰপুৰ যোনখন দলং দিছে সেইখনো আজি কিবা এটা মিটিং পাতিবগৈ তাত। গাইছ ৰাজীৱ দা মূৰ্তিটো হ'লে আৰু ভাল লাগিব। এতিয়া ৰাজীৱ দা মূৰ্তিটো আমাৰ এইপিনিৰ পৰা দিয়ে নে গাঁৱৰ ফালৰ পৰা দিয়ে, সেইটোৱে মতলব ভাবি আছোঁ মই। টুপচিঙা ফালৰ পৰাই দিব চাগে। মানে প্ৰায়ভাগ মানুহ এতিয়া এইডোখৰত ৰখিব, সেইডোখৰত ৰখিবগৈ ন। প্ৰথম আহিতো সেইডোখৰত কেতিয়াও নৰখে। তো এইটো হৈছে আমাৰ বনাই থকা অলপ লেবাৰখিনি চাগে। খোলা হৈ গ'ল, দলং সম্পূৰ্ণ হ'ল যেতিয়া এতিয়া থাকিতো একো লাভ নাই। আৰু ইয়াত লাইটিং দিলে গাইছ কিন্তু বেয়া মজা লাগিব ন, ৰাতি আহি বেছি ভাল লাগিব ন মিতা লাইটিং দিলে। তো চাফ চিকুণৰ কাম চলি আছে, তলত চাব পাৰে আপোনালোকে। কি ক'ব বিচাৰে বিজেপি চৰকাৰক? বহুত ভাল পাওঁ। ভাল পায় ন? একদম মানে ঘপককৈ যে 1 বছৰতে ওলাই দিলে। প্ৰথম যোনজনে লৈছিলে নাই কমেও 5 বছৰমান ল'লে চাগে ন? 5 বছৰ গ'ল। এতিয়া ভাল লাগিছে। যি কি নহওক দিছে দলংখন। অতদিনৰ পৰা আমি বাঁহৰ দলংখনত খোজকাঢ়িছোঁ, সৰুৰ পৰা বেগ মানে চপল তপল হাতত লৈ নদী পাৰ হওঁ আমি। পইচাও দিবলগীয়া হৈছিলে। এতিয়া বিন্দাছ আজিৰ পৰা। আৰু মামাক চাব নাই আজি? চাব লাগিব ন? চব এক্সাইটেড হৈ আছে চাম বুলি ন? আমাৰ গাঁৱৰে আমাৰ দতা হয়, হাঁহি চাব মুখত। ভাল লাগিছে ন? ভাল লাগিছে। একো ক'বলৈ নাই এতিয়া। তো দলংখন কিমাননো দেখাম একেটা ভিউকে। তো প্ৰায়ভাগৰ ভিডিঅ' কৰিলেই চাগে। তো এনেই এইটো সৰুকৈ ক্লিপ কিছুমান লগাই চাব। ভিউটো ইমান ভাল নাই হয় গাইছ এতিয়া।
ৰ'দৰ পৰা ৰাতি আৰু ৰাতিপুৱা টাইমত বেছি ভাল লাগিব ৰাতি যদি ইয়াত লাইট লগাই দিয়া হয় কি মজা লাগিব কিন্তু দেই বৰ ৰানিং ন ৰাতিপুৱা আহিবি বিনা নহ'লে ৰানিঙলৈ অঁ তো এতিয়া দলঙৰ পৰা যাওঁ আমি বেছি মানে প্ৰায় ভিডিঅ' কৰিলে যিমানখিনি কৰিবলগীয়া তেতিয়া ৰাতি 4টা বজাত দিনৰ পাছবেলা 4টামান বজাত আহোঁ চাই লওঁ তো মিডিয়া চিডিয়া আহি আছে চাই লওক ইয়াত ভিডিঅ' কৰি আছে তো এতিয়া যাওঁ ব'লক মানুহ আৰু হ'বগৈ লাহেকৈ আজি অপেনিং কৰা দিন হৈছে গম পাব ভিডিঅ' লাহেকৈ দি গাইজ আৰু কোৱা শুনিছোঁ মানে 4টামান বজাত যদি মামাই দলংখন অপেনিং কৰিবলৈ আহে তাকে মামাও অনুৰোধ কৰিছোঁ মামাক আমাৰ ফালৰ পৰা মানে ৰাজীৱ দাৰ ঘৰলৈ এবাৰ যাওক যি মানে অসুবিধা হৈছে এবাৰ চাওক মামাৰ ফালৰ পৰা এবাৰ নিজৰ সুকীয়াকৈ চালেতো বহুত ভাল ন দিছেই বহুতখিনি দিলেই তথাপি আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ মামা যাতে যাওক ৰাজীৱ দাৰ ঘৰলৈ মৈদামটো হ'ল কোৱা শুনিছোঁ যাতে মৈদামটো চাই আহে মামাই তাকে কামনা কৰিছোঁ আমাৰ টুপচিঙা ৰাইজেও ভাল পাব তাকে ৰাস্তাটো আৰু দলংখন দিয়াৰ কাৰণে ধন্যবাদ মোৰ ফালৰ পৰা মামা যাতে সুখী থাকক ন হয় তাকে এতিয়া ভিডিঅ'টো দেখালোঁ দলঙৰ ভিউ যিমান পাৰোঁ তো এতিয়া যাওঁ বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো আৰু ভিডিঅ' কৰি থাকোঁতে মাজতে গাইছ কিবা মানে হেকুট বুলি কয় যে বস্তুটো কিবা কোনোবাই চচি আছে চাগে দেখিছে মিঠাই চচি আছে ভাই তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব গাইছ তো বাই বাই গাইছ বাই বাই মিঠা বাই 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 বাই